চাইছে নিভৰ 24 ষ্টুডিঅত মই ইমনৰ লৈছো এই মুহূৰ্তৰ আন এক খবৰ ডিব্ৰুগড় স্থিত যি ভাৰতীয় বায়ুসেনা আছে সেই ভাৰতীয় বায়ুসেনাৰ সফল অভিযান কিয়নো অভিযানত উদ্ধাৰ কৰিছে 14 জন যুৱকক যেহেতু ডিব্ৰুগড়ৰ এটা দ্বীপত তেওঁলোক আবদ্ধ হৈ আছিল আৰু তাৰ পাছতে ডিব্ৰুগড় স্থিত যি ভাৰতীয় বায়ুসেনা আছে সেই ভাৰতীয় বায়ুসেনাই উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে পুনৰবাৰ জনাইছো যেহেতু এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ বুলি ক'ব লাগিব ডিব্ৰুগড় স্থিত ভাৰতীয় বায়ুসেনাই উদ্ধাৰ কৰিছে হদিয়াৰ 14 জন যুৱকক অৰুণাচল প্ৰদেশৰ বমজিৰ এটা নদী দ্বীপত আবদ্ধ হৈ আছিল যুৱক কেইজন আৰু এখন হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা হয় আবদ্ধ যুৱক কেইজনক আৰু এটা কোম্পানীত কৰ্মৰত আছিল যুৱক কেইজন যেহেতু পুনৰবাৰ কৈছো অৰুণাচল প্ৰদেশৰ বমজিৰ নামৰ ঠাইত নদী দ্বীপত আবদ্ধ হৈ আছিল হদিয়াৰ 14 জন যুৱক সেই 14 জন যুৱকক ডিব্ৰুগড় স্থিত ভাৰতীয় বায়ুসেনাই সফল অভিযান চলাই উদ্ধাৰ কৰাৰ খবৰ আহি পৰিছে আৰু ইউনাইটেড পাৱাৰ টাৰ্মিটেশ্যন নামৰ কোম্পানীত কৰ্মৰত আছিল যুৱক কেইজন যেহেতু অৰুণাচল প্ৰদেশৰ বমজিৰ এটা দ্বীপত আবদ্ধ হৈ পৰিছিল যুৱক কেইজন বহু দিনৰে পৰা আৰু তাৰ পিছত ডিব্ৰুগড় স্থিত ভাৰতীয় বায়ুসেনাই অভিযান চলাই হদিয়াৰ 14 জন যুৱকক উদ্ধাৰ কৰিছে আৰু সৰকাৰ তিনিচুকীয়া জিলা তথা হদিয়া প্ৰশাসন ৰাজস্ব আৰু দুৰ্যোগ প্ৰশম বিভাগ আৰক্ষী সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছে যুৱকৰ দলটোৱে আৰু প্ৰশাসনৰ প্ৰচেষ্টাত এই উদ্ধাৰ অভিযান সম্ভৱ হোৱা দেখা পোৱা গৈছে ডিব্ৰুগড় স্থিত বায়ুসেনাৰ এখন হেলিকপ্টাৰেৰে উদ্ধাৰ কৰিছে আবদ্ধ হৈ থকা যুৱকৰ দলটোক যেহেতু তেওঁলোকে এটা ইউনাইটেড পাৱাৰ টাৰ্মিটেশ্যন নামৰ কোম্পানীত কৰ্মৰত হৈ আছিল এই 14 জন যুৱক এক বহুত দিন ধৰি তেওঁলোকে এই অৰুণাচল প্ৰদেশৰ বমজিৰ নদী দ্বীপত আবদ্ধ হৈ আছিল আৰু তাৰ পাছতে ডিব্ৰুগড় স্থিত যি ভাৰতীয় বায়ুসেনা আছে সেই ভাৰতীয় বায়ুসেনাই অভিযান চলাইছিলে সেই অভিযানৰ অন্তত হদিয়াৰ 14 জন যুৱকক উদ্ধাৰ কৰাৰ খবৰ আহি পৰিছে যেহেতু অতি কষ্টৰে যুৱক কেইজনে তাত থকা বুলি জানিব পৰা গৈছে আৰু তাৰ পাছতে তেওঁলোকে উদ্ধাৰ হোৱাৰ পাছত চৰকাৰ সমান্তৰালকৈ তিনিচুকীয়া জিলা তথা হদিয়া প্ৰশাসন ৰাজস্ব আৰু দুৰ্যোগ প্ৰশম বিভাগ আৰু আৰক্ষী সংবাদ মাধ্যমক এতিয়া ধন্যবাদ জ্ঞাপন কৰা পৰিলক্ষিত হৈছে যোৱাকালি আমি সন্ধিয়াত ইনফৰমেশ্যন পাইছিলোঁ যে আমাৰ 14 গৰাকী আমাৰ ইয়াৰ পৰা আমাৰ হদিয়াৰ ল'ৰাসকল তাতে কাম কৰিছিলে ব্যক্তিগত অনুষ্ঠানত তেওঁলোকে আবদ্ধ হৈ আছিলে বমজি নদীত তাৰপিছত আমি তৎকালীনভাৱে মই আৰু অচি ছাৰে আমি গোটেইখিনি যোগাযোগ কৰিলোঁ আৰু ডিচি ছাৰৰ মানে গোটেইখিনি তত্বাৱধানত আমি গোটেই প্ৰচেছবোৰ আৰম্ভ কৰিলোঁ ইয়াৰ ৰেস্কিউৰ পৰা লৈ কিনি NDRF গোটেইখিনি আমাৰ যোগাযোগ কৰা হ'ল ডিচি ছাৰৰ পিনৰ পৰা আৰু আল্টিমেটলি আজি ৰাতিপুৱা আমাৰ গোটেইখিনি ৰেস্কিউ কমপ্লিট হ'ল আৰু সফলভাৱে হ'ল এইটো ডিচি ছাৰৰ মানে গোটেই ইনিচিয়েটিভ আৰু গাইডেঞ্চত হৈছে গোটেইখিনি ইয়াৰ লিফ্ট হৈছে গোটেইখিনি 14 জন আৰু 14 জন সুস্থ বুলি তেওঁলোকে গম পাইছোঁ আৰু তেওঁলোকক যিমানখিনি আমাৰ পিনৰ পৰা প্ৰশাসন কৰিব লগা আছিলে গোটেইখিনি কৰা হৈছে সাহায্য সেইটোৱে আমি মাজত আছিলোঁ যি উদ্ধাৰ কৰিলে চবকে আমাৰ সংবাদ মাধ্যমক ছ'চিয়েল মিডিয়া আমাৰ প্ৰশাসনক চৰকাৰক চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক যে উদ্ধাৰ কৰাৰ কাৰণে আমি প্ৰায় কালি ৰাতিটোৱে পৰা ফচিছোঁ কালি আজি যোৱা ৰাতি তাৰ আগ ৰাতি আৰু দুৰাতি আৰু খোৱা বোৱাত অসুবিধা নাই পানীটো অকণমান প্ৰব্লেম আছিলে বাৰু জানেই তাত পানীটো পাবলৈ নাছিলে ৰেস্কিউ কৰোঁতে সময় এতিয়া চৰকাৰে কালি ৰাতি নোৱাৰিলে আজি ৰাতিপুৱাই কৰিছে আৰু কালি দিনটো লাগিলে আৰু কেলৈ বৰষুণ দি আছিলে কালিও নোৱাৰিলে কোম্পানীয়েও চেষ্টা কৰি আছিলে চাগে নোৱাৰিলে চৰকাৰক বিশেষকৈ সংবাদ মাধ্যমক আপোনালোকক যথেষ্ট ধন্যবাদ জ্ঞাপন আমাৰ চবৰ ফালৰ পৰাই প্ৰশাসনক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ চবকে অশেষ ধন্যবাদ আমাৰ চাৰ্কল অফিচাৰ ছাৰ পুৰা ধন্যবাদ ছাৰে কালি ৰাতিপুৱা লাগি আছে সেইটো কাৰণে আমি 14 জন আছিলোঁ